हेलो एवरीवन बहुत दिनर मूरत আজি আকৌ নতুন ভিডিও এটা লৈ আহিছো আশা কৰিছো সকলোৱে ভিডিওটো চাই ভাল পাব বুলি যেহেতু নতুন বছৰ বুলি ভোজ খোৱা চলি আছে আমি কেনেদৰে ভোজ খালো কত গলো হেতুকে আপোনালোকক অকমান দেখুৱাব বিচাৰিছো ভিডিওটোৰ আৰম্ভণিতে আপোনালোকে দেখিছে হাই এজনী আজি আমাৰ স্পেশাল হয় হাঁহটো ধৰোতে বহুত টাইম গুচি গ'ল হেনেকে ধৰিব পৰা নাছিলো ফাইনালি মিস্ত্ৰী নানাহতে ধৰি দিলে চুব বিচাৰিছে ভয়ও লাগিছে তাই Oi, oi. তাই হাঁহজনীক ধৰাৰ কাৰণে বহুত বেয়া লাগিলে ৰাতিপুৱা শুই উঠি পেলাই চাউল দিয়ে ভাত দিয়ে তাই বহুত ভাল পাইছিলে হাঁহজনীক হাঁহটো মাৰিবলৈ মন নাছিলে কিন্তু কাৰণ হাঁহটো অকল আমাৰ নহয় তাৰে অকমান কাহিনীটো কৈ দিও হাঁহটোৰ পাপা আৰু খুৰা আৰু আঙ্কুল এজনে ধেমাজি ফালে গৈছিলে তেওঁলোকক একেলগে খাবলৈ দিছিলে হাঁহটো লোকৰ বস্তু কি কৰিম আৰু একো নাই তাইৰ কাৰণে বেলেগ এজনী আনি দিম এতিয়া নিজেটো কাটিব নেজানো কটুৱাবলৈ লৈ যাও তোমাৰ কাৰণে এটা আনি দিম দে হ্যাপি নিউ ইয়াৰ সকলোকে ফাইনালি এটা তাইক মনাই ললো এতিয়া আমি গৈ আছো হয়তো কলিয়া কত হৈ গাটি আছে গাহৰি মাংস অকমান লৈ যাম বুলি ভাবিছিলো কিন্তু মাংসখিনি ইমান ভাল নহয় বুলি ক'লে সেইকাৰণে আমি মাংস নললো আমি মাংস কটুৱাবলৈ বেলেগ এটা জেগাত গৈ আছো তাৰ মানে ফ্ৰীত কাটি দিম বুলি কৈছে যে সেইকাৰণে আমি দোকানলৈ নাই যোৱা ফ্ৰী বুলি ক'লে সবে ভাল পায় নহয় জানো সেই বুলি আমি বহুত দূৰত যোৱা নাই ওচৰতে আছে ঘৰটো অথনতে গৰম পানী কৰি থৈ দিয়া আছে বুলি কৈছে ফোন কৰি আছিলে আমাৰ অকমান দেৰি হ'ল এতিয়া আমি গৈ আছো পামগে নে মই ঠিকই কৈছো নে গলিটো খেলি মেলি লাগিছে মই ভুলকে আহিলো আমি হাঁহ এজনী পুহিব দিছিলো হে ভন্টি এজনী তাৰপা কণী চনি পাৰা নাই বুলি কৈছে সেইকাৰণে আজি খাই দিও আজি আমি দুটা হাঁহ খাম গলুৱে ভন্টি এজনী পুহিব দিছিলো সেইকাৰণে ইয়ালৈ আহিলো আমি দুইজনীকে একেলগে কটুৱাম বুলি 70 আমি কৰিব পাৰিম না অথনিয়ে গৰম পানী কৰি থৈ দিছে বুলি ফোন কৰি আছে কি বন্ধ কৰি দিলে আঙ্কুল দেৰি হ'ল আকৌ আমাৰ তুমি চাই আমনি কৰি আছিল আঙ্কুল ভাল নে ভাল তাকে অকমানজনী আহিছে এবছৰ হ'ল এবছৰ বেছি হ'ল আন্টি দেৰি হ'ল আপুনি মাৰিব জানে আমাৰ এজনীকো আনিছো মাৰি দিব আপুনি পাৰ্টি মানে কাটিব দিগদাৰ হ'ব চাগে কাটিব হে কুটনা আছে দিগদাৰ নহয় কাটে নহয় কলিয়াহে মাংস কাটি আছে পাৰ্টি মানে আজি সেই ইয়াৰ লগৰখিনি আহিব ঘৰতে তাৰপা এনে কণী চনি পাৰা নাই যদি কি কৰিম তেল আছে তাকে এনে পুহি থকাতকে বলাৰ নেকি
অঁ হয় নেকি অঁ ঢেৰ কুকুৰ আছে আৰু এজনী ইমান চকু পানী কান্দে নি ভাল চলে নাকান্দে নহয় ডক্টৰ আজিকালি নতুন ডক্টৰ আহিছে মাদ্ৰাছ বেলুৰ ইমান ধুনীয়াকৈ চাই মই মেম বুলি কৈছোঁ এটা সুধিব নালাগে মোক সোধক কি নাজানে কোন কেইটা আহিছ ইয়াত চাই ইয়াত চাই ইয়াত চাই চাহ বিচু খা বিচু আছে আমাৰ গৈছে ইয়াত মানুহ কি হৈছে কিবা হৈছে অকণমান বোলে হ'লে বোলে জেলত পঠাই দিব সুধিলে বিচু খুজিছে কিবা হ'ল এই হৰিবা কিবা হ'ল কিবা কৰিব কোন জেলৰ পৰা যাবলৈ মন যায় মেজিষ্ট্ৰেট যেনেকৈ বৃন্দা পেগু আছে কি যাম সুস্মিতা বৰপূজাৰী 1 নম্বৰ আংকুলে কি ক'লে খুব বুজিয়ে নাপালোঁ মই কিজানি তাই বুজি পাইছে মনে মনে ইমান ধুনীয়াকৈ শুনি আছে তুমি কৈ দিয়া আকৌ তুমি কৈ দিয়া খোৱা খোৱা কৈ দিয়া এই পৰিবা 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 মামা বগৰী পাৰি আছে মামুৱে অঁ অঁ নহয় খাম এতিয়া খাম নিমখ জলকীয়া লৈছোঁ তাই খাব বিচাৰিছে দিব গোটেইটো মজা এই হাতখন ইমান লেতেৰা লাগিছে ঠাণ্ডা দিনত তেনেকুৱাই হয় আৰু কি কৰিম ভাল আছে বগৰীটো তুমি নোখোৱা ফচি যাব পইচা দি পইচা দিলে মানে উল্টাই ল'বি বুকুৰে ঢাপ মাৰি কি কৈছে উল্টাই কেনে বুকুন ঢাপকে মাৰি দিলে ওলাই বগৰী টেঙা নহয় যি হ'লেও এয়া আণ্টিয়ে পুৰি আছে অলপ পিছত হৈ যাব আৰু এইটো আজিৰ পৰা যোৱাকালিৰ ভিডিঅ' নহয় এইটো আছিলে 31 ডিচেম্বৰ তেতিয়া আমি এনেকৈ ভোজ খাইছিলোঁ ইমান পুৰিলে ভাল লাগিলে বগৰী খাই অৱস্থা বেয়া বিহু নাচা বিহু নাচা আৰু এয়া আণ্টিয়ে মাংস কাটি আছে হ'বগৈ আৰু অলপ পিছত বহা কৈ দিয়া বহা মৰম কৈ দিয়া এবাৰ মৰম কৈ দিয়া এতিয়া আমি ঘৰলৈ যাওঁগে হৈ গ'ল আৰু বাই মোৰ লগত থাকিব বাই এতিয়া আমি ঘৰলৈ গৈ আছোঁ ঘৰ পাই পেলাই ৰেডি কৰিম আৰু আজিৰ পাৰ্টিৰ কাৰণে এয়াই আমাৰ সৰু মৰুকৈ পাৰ্টি এটা কৰিলোঁ আৰু অভিনৱৰ লগৰ দুটা আহিছিলে আকৌ
গ'লগে এতিয়া আমি মা মই অভিনৱ আৰু ছোৱালীজনী আমি তিনিজনীয়ে খালোঁ আৰু তাইক দেখিছেনে ইমান মৰম কৰিছে চিম্বাক আৰু চিম্বাও তাইক বহুত মৰম কৰে আৰু তাই জীৱ জন্তুবোৰ ইমান ভাল পায় মৰম কৰে ডাঙৰ হ'লেতো ঘৰখন চিৰিয়াখানাই বনাই থৈ দিব যেন পাইছোঁ আৰু এনেদৰে আমি ভোজ খালোঁ যদি ভিডিঅ'টো চাই ভাল পালে লাইক এটা কৰি দিব